অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ 3খনকৈ বিদেশী পাছপোৰ্ট আছে। বহিৰাজ্যত প্ৰায় 50,000 কোটি টকাৰ সম্পত্তি আছে। 3খন ভুৱা পাছপোৰ্ট, ফটোশ্বপ আৰু AID নিৰ্মাণ কৰা কিছুমান নথি-পত্ৰ লৈ কংগ্ৰেছৰ মিডিয়া চেলৰ চেয়াৰপাৰ্চন পৱন খেৰা এখন নহয়, দিল্লীত এখন, গুৱাহাটীত আনখন, 2খনকৈ সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়াল, তেওঁৰ পত্নীৰ ওপৰত এই অভিযোগ উত্থাপন কৰে। এই অভিযোগ উত্থাপন কৰি ছ'চিয়েল মিডিয়াত তেওঁলোকে বিয়পাৰ পূৰ্বে এই নথি-পত্ৰ যে ভুৱা সেই কথা প্ৰমাণিত হৈ যায়। ইয়াৰে মাজত হঠাৎ কিছুমান আজব কথা সন্মুখলৈ আহে। নিৰ্বাচনৰ প্ৰাকখনত AI ব্যৱহাৰ কৰি, ফটোশ্বপ ব্যৱহাৰ কৰি, ভুৱা নথি-পত্ৰৰ লগতে পাছপোৰ্ট নিৰ্মাণ কৰি কি নেৰেটিভ সৃষ্টি কৰিব খুজিছিল এই কংগ্ৰেছ দলে। ঠিক কল্পনা কৰাৰ নিচিনাই কালিৰ দিনটোত সত্যত কোৱা হৈছিল যে অহা কাইলৈ কংগ্ৰেছৰে এখন ঘনিষ্ঠ পেপাৰত, নিউজ পেপাৰত প্ৰথম বাতৰিৰ শিৰোনামে এই 50,000 কোটি টকাৰ সম্পত্তিৰ কথা হ'ব। আলোচনা হ'ব 3খন ভুৱাৰ পাছপোৰ্টৰ কথা আৰু সেই কথা সত্য প্ৰমাণিত। কংগ্ৰেছৰ শীৰ্ষ নেতাই ফোন কৰি কৈছে কাইলৈ কাকতখনৰ 8 কলমত এটা হেডলাইন থাকে যে হিমন্ত আৰু পত্নী আমেৰিকাত 52,000 কোটি টকা আছে বুলি হেডলাইন দিব লাগে। পৱন খেৰাক পেৰা বনাই দিম বুলি কৈছে। পৱন খেৰা আজীৱন অসমৰ জেলত থাকিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে হুংকাৰ দিছে। পৱন খেৰাক মই পেৰা বনাই দিম। খেৰাৰ এণ্ডিংটো অসমৰ জেলতে হ'ব লাইফ। নিৰ্বাচনৰ প্ৰাকখনত কংগ্ৰেছৰ দিয়া এই অভিযোগ প্ৰকৃততে সত্য নেকি? 50,000 কোটি টকাৰ সম্পত্তি বিদেশত মুখ্যমন্ত্ৰীৰ পৰিয়ালে ৰাখি থৈছে নেকি? কংগ্ৰেছে কোৱাৰ নিচিনা নিৰ্বাচনত পৰাজয় হোৱাৰ পিছত অসম ত্যাগ কৰি পলাই যাব? সম্পূৰ্ণ কথা পুনৰ কৈছোঁ, ফেক্টছ এই ভিডিঅ'ত ক'বলৈ চেষ্টা কৰিম, দেখাবলৈ চেষ্টা কৰিম আৰু শেষত আপোনালোকলৈ এৰিম। এই ভিডিঅ' শেষলৈকে। নমস্কাৰ, জয় অসম, জয় হিন্দ। মই অবয়ব ভূঞা এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো যদি চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব, কাৰণ যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আমি উৎসাহ পাওঁ নতুন ভিডিঅ' বনাবলৈ। যদি ভিডিঅ'টো চাই বেয়া পাইছে তেতিয়াও ভিডিঅ'টো শেষলৈ চাব, কাৰণ যদি বেয়া পাইছে আপুনি বিশেষকৈ এই ভিডিঅ'টো শেষলৈ চোৱাটো দৰকাৰী। বিগত সময়ছোৱাত নিৰ্বাচনৰ সময়ত অসমত আজিৰ তাৰিখত AI সাংঘাতিক ধৰণে ইউজ হৈছে। ইয়াৰে পূৰ্বে আমি ফটোশ্বপ ইউজ হোৱা শুনিছিলোঁ। ইয়াৰে পূৰ্বে যেতিয়া আমাৰ কংগ্ৰেছৰ চৰকাৰ আছিল অসমত, তেতিয়া আমি দেখিছিলোঁ ভুৱা অভিযোগ উত্থাপন কৰে, ডাঙৰ ডাঙৰ কাগজৰ কম্পাইলেশ্যন লৈ পেলাই সংবাদ মাধ্যমৰ আগত সংবাদমেল আয়োজন কৰে আৰু এনেকুৱা ধৰণৰ ৰাজনীতি বিগত সময়ছোৱাতো হৈছিল। কিন্তু যিহেতু বিগত 5-10 বছৰত বিশেষকৈ সামাজিক মাধ্যমৰ দৰকাৰ আৰু ব্যৱহাৰ সাংঘাতিক ধৰণে বৃদ্ধি পাইছে, সেইকাৰণে এনেকুৱা ধৰণৰ ঘটনা দৈনন্দিন দিনত বা দৈনন্দিন সময়ত আমি সদায় শুনা পোৱা আৰম্ভ কৰিছোঁ, যাৰ কাৰণে আমাৰ এনেকুৱা লাগে এইবাৰ নিৰ্বাচন আগতকৈ বেছি লেতেৰা হৈছে। বহুতে কৈছে এইবাৰ নিৰ্বাচন আগতকৈ বেছি লেতেৰা হৈছে, কিন্তু আমি ভাবোঁ আগতেও নিৰ্বাচন লেতেৰা আছিল, কিন্তু ফিডবেক মেকানিজিম ইমান শক্তিশালী নাছিল, সামাজিক মাধ্যমৰ নিচিনা প্ৰচাৰ শক্তি ইমান নাছিল কাৰণে সেই কথা আমি কম গম পাইছিলোঁ। বিগত সময়ছোৱাত কংগ্ৰেছৰ ফালৰ পৰা শেষ নিৰ্বাচনী অস্ত্ৰ হিচাপে এটা ডাঙৰ এক্সপ'জ তেওঁলোকে দিল্লীৰ পৰা কৰিম বুলি ক'লে। এই দিল্লীৰ পৰা কৰা এক্সপ'জ ইতিমধ্যে ৰাহুল গান্ধী ডাঙৰীয়াৰ পৰা কিন্তু আগবঢ়োৱা নাই, কেৱল আগবঢ়াইছে কংগ্ৰেছৰ মিডিয়া চেয়াৰপাৰ্চন পৱন খেৰাৰ জৰিয়তে, আৰু তাক যোগ দিছে কংগ্ৰেছৰ বৰ্তমান সময়ৰ অসমৰ সভাপতি আৰু বিৰোধীৰ কাৰণে অসমৰ হ'বলগীয়া মুখ্যমন্ত্ৰী গৌৰৱ গগৈ। দিল্লীত পৱন খেৰাৰ প্ৰথমখন সংবাদ মাধ্যমৰ আগত সংবাদমেল আৰম্ভ হয়। সংবাদমেলত ডাঙৰ এটা অভিযোগ সন্মুখলৈ ৰাখে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই 3খনকৈ বিদেশী পাছপোৰ্ট ব্যৱহাৰ কৰি আছে। হয়, আপুনি ঠিকেই শুনিছে। আজিৰ পৰা কেইটামান মাহ পূৰ্বে এইজন মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান সম্পৰ্কে লিংক থকা কথা এক্সপ'জ কৰিছিল। পাকিস্তানত এলিজাবেথে কাম কৰা বুলি কৈছিল, সেই পাকিস্তানৰ পৰা ফাণ্ডিং আৰু দৰমহা পোৱা বুলি কৈছিল। সেই কথাক অস্বীকাৰ কৰা কংগ্ৰেছে এইবাৰ কৈছে যে অসমৰ মুখ্যমন্ত্ৰীজনৰ পত্নীৰ 3খনকৈ বিদেশী পাছপোৰ্ট আছে। এতিয়া নিয়ম মতে এটা কথা কওঁ, সেই কংগ্ৰেছ বিজেপি ৰাজনীতিৰ কথা বাদ দি সামাজিকভাৱে এজন সাধাৰণ নাগৰিকে, বিশেষকৈ ভাৰতৰ নাগৰিকে 2খন দেশৰ নাগৰিকত্ব ল'ব নোৱাৰে। অসমত ছিংগল চিটিজেনশ্বিপ ছিষ্টেম চলে, ডুৱেল চিটিজেনশ্বিপ নচলে। অৰ্থাৎ মই যদি ভাৰতীয় নাগৰিকত্ব মোৰ লগত আছে, মই বিদেশী নাগৰিক বা বিদেশী পাছপোৰ্টছ ল'ব নোৱাৰোঁ। তাৰে উদাহৰণ এলিজাবেথে হয়। গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ লগত ব্ৰিটিছ পাছপোৰ্ট আছে, তেওঁৰ পুত্ৰ আৰু কন্যাৰ লগতো ব্ৰিটিছ পাছপোৰ্ট আছে, কিন্তু তাৰে পূৰ্বে গৌৰৱ গগৈৰ সন্তানৰ পুত্ৰৰ আচলতে ইণ্ডিয়ান পাছপোৰ্ট আছিল। সেই ইণ্ডিয়ান পাছপোৰ্ট ত্যাগ কৰিহে ব্ৰিটিছ পাছপোৰ্ট ল'বলগীয়া হৈছিল। আৰু তাৰ পৰাই আমি এটা অনুমান লগাব পাৰোঁ যে যি পলিটিকেল বা যি ৰাজনৈতিক দলে নহওক কিয়
অসম তথা ভাৰতৰ যিকোনো এজন ব্যক্তিয়ে পাছপোৰ্ট এপ্লাই কৰিলে নাগৰিকত্ব কেৱল এখন দেশৰহে লাভ কৰে। এনেকুৱা এটা সময়ত পৱন খেৰাকে ধৰি কংগ্ৰেছৰ ফালৰ পৰা এই গুৰুত্বপূৰ্ণ সংবাদ মেলখনৰ যোগেদি কেইটামান নথিপত্ৰ সন্মুখত ৰাখে এটা এভিডেন্স হিচাপে দেখাবলৈ। এই নথিপত্ৰ কেইখন প্ৰথম পৰ্যায়ত চালে আপোনালোকে দেখিব 3খন দেশ, এখন UAE, এখন ইজিপ্ত, আনখন এণ্টিগুৱা বাৰ্বুডা বুলি এই 3খন দেশৰ পাছপোৰ্টত ৰিণিকী ভূঞা শৰ্মাৰ নাম আপোনালোকে দেখা পাব। এতিয়া ইয়াৰ পিছতে এটা চাঞ্চল্যকৰ অভিযোগ তেওঁলোকৰ ফালৰ পৰা উত্থাপন কৰে যে ৰিণিকী ভূঞা শৰ্মাৰ লগত 3খন বাহিৰৰ দেশৰ 3খন পাছপোৰ্ট আছে। এই কেৱল 3খন পাছপোৰ্টে নহয়, ইউনাইটেড ষ্টেটছ অফ আমেৰিকাত থকা ষ্টেট অফ ৱমিঙত সাংঘাতিক প্ৰপাৰ্টিজ থকা বুলিও অভিযোগ উত্থাপন কৰে। পৱন খেৰাৰ নেতৃত্বত কংগ্ৰেছে এখন বিশেষ ডকুমেণ্ট আগবঢ়ায়, যিখনত এখন বিশেষ কোম্পানী ৰেজিষ্ট্ৰেশ্যন হৈছিল, এখন বিশেষ LLC ৰেজিষ্ট্ৰেশ্যন হৈছিল, যাৰ নাম H ৰিণিকী নান্দি, অৰ্থাৎ H4 তেওঁলোকে ক'ব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা, ৰিণিকী ভূঞা শৰ্মা, আৰু নান্দি হৈছে নান্দিলৰ সম্পূৰ্ণ নামৰ লাষ্টৰ আখৰটো কাটি দিল। এতিয়া এনেকৈ প্ৰপাৰ্টি নিৰ্মাণ কৰাৰ বাবে এটা তেওঁলোকে দেখুৱাৰ মতে এখন LLC নিৰ্মাণ কৰা হৈছে। এই LLCত তেওঁলোকে অভিযোগ কৰা মতে প্ৰায় 52,000 crores বাজেট এলোকেট কৰা হৈছিল বিভিন্ন হোটেল নিৰ্মাণ কৰাৰ বাবে। এতিয়া ইয়াতে প্ৰথমটো ফেক্ট চেক আহিছে, যিখন মাইনুট বা যিখন নটিচ কংগ্ৰেছৰ পৱন খেৰাই দেখাইছিল সেই নটিচখন ডিচেম্বৰ 2025 তাৰিখত আছিল। কিন্তু যদি আপুনি পৱন খেৰাই দেখুওৱা H ৰিণিকী নান্দি নামৰ LLCৰ নিৰ্মাণৰ সময়টো চাই, তেতিয়া আপুনি দেখিব পৱন খেৰাই 5 এপ্ৰিল তাৰিখে যেতিয়া সম্বোধন কৰিছিল তাৰে 48 ঘণ্টা পূৰ্বেহে সেই LLCখন নিৰ্মাণ কৰা হৈছিল, অৰ্থাৎ 3 এপ্ৰিল তাৰিখে। এতিয়া এইখন হয়তো প্ৰথমটো বিজনেছ হ'ব, আমি US-ত কি ধৰণে কাম কৰে নাজানো, কিন্তু এইখন হয়তো প্ৰথমটো LLC হ'ব য'ত বাজেট এলোকেশ্যন গোটেই ফাৰ্মখন নিৰ্মাণ হোৱা পূৰ্বেই হৈ গৈছে। পৱন খেৰাই ইয়াক লৈ উত্তৰ দিব পাৰিবনে নাই নাজানো। বৰ্তমান সময়ত অসমত থাকি কালিৰ নিশাটো তেওঁ চেলেঞ্জ কৰিছিল তেওঁক যদি গ্ৰেপ্তাৰ কৰিব পাৰে। আজি খবৰ পোৱা মতে তেওঁ অসমৰ পৰা এৰি দিল্লীলৈ ইতিমধ্যে ওলাই গ'ল আৰু তাতে তেওঁ গৈ ঘূৰি গ'ল। এতিয়া এই তথ্যবোৰ লোৱাৰ পিছত কংগ্ৰেছৰ IT চেল এক্টিভ হোৱা পূৰ্বেই সামাজিক মাধ্যমত এই গোটেই বাতৰিটো প্ৰচাৰ কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা ইয়াক লৈ এটা ক্লেৰিফিকেশ্যন জাৰি কৰা হ'ল। আৰু প্ৰাৰম্ভিক অৱস্থাত কি ধৰণে এই নথিপত্ৰবোৰ, এই এভিডেন্সবোৰ তেওঁলোকে দেখুওৱা মতে গোটেইখিনি যে ক্লেৰিকেলি ভুল আৰু যে এই গোটেইখিনি ফেব্ৰিকেটেড বা AI ক'ব পাৰে বা ফটোশ্বপ ক'ব পাৰে, সেই কথা প্ৰমাণ মুখ্যমন্ত্ৰীয়ে কথাখিনি প্ৰচাৰ হোৱাৰ পূৰ্বেই কৰিলে। মই কেইখনমান ডকুমেণ্টছ আপোনালোকক দেখাব খুজিছোঁ যাৰ অধীনত পাছপোৰ্ট কেইখন ভুৱা যে সেই কথা প্ৰমাণিত হ'ব। প্ৰথমে ইউনাইটেড আৰব অফ এমিৰেটছত কেতিয়াও কোনো এজন বাহিৰৰ মানুহক নাগৰিকত্ব নিদিয়ে। তাতে এখন নেশ্যনেল ID কাৰ্ড ইছ্যু কৰা হয় আৰু তাতে কেৱল আৰবৰ চৰকাৰে এমিৰাতীসকলকহে নাগৰিকত্ব দিয়ে। তাতে ভাৰতীয় মানুহ এজনে কেতিয়াও নাগৰিকত্ব পাব নোৱাৰে। তেনেকুৱা এটা স্থলত বৈদেশিক পাছপোৰ্ট এখন থকা বুলি অভিযোগ কৰি ডুবাইত বা UAEত পাছপোৰ্ট থকা বুলি যি পৱন খেৰাই অভিযোগ কৰিছে, সেই অভিযোগতে তেওঁ টেকনিকেলি ভুল, কিন্তু তেওঁৰ নথিপত্ৰখন তাতকৈও ভুল। আমাৰ এনেকুৱা এটা ধাৰণা হৈছে যে পৱন খেৰাক হয়তো কোনোবাই সাংঘাতিক টুপি পিন্ধালে আৰু পৱন খেৰাই হয়তো সেই ডাঙৰ টুপিটো পিন্ধিও ল'লে। এই ফটোখনলৈ মন কৰক। এই ফটোখন হৈছে এটা বিশেষ ফেচবুক গ্ৰুপৰ এখন বিশেষ ID কাৰ্ড, যিখন আচলতে ৰেচিডেণ্ট ID কাৰ্ড হয় UAEৰ। আজিৰ পৰা কেইটামান দিন পূৰ্বে হেৰাইছিল। এই ID কাৰ্ডখন হেৰুৱাক লৈ এটা গ্ৰুপত ইয়াৰ সন্ধানৰ বাবে পোষ্টটো আপলোড কৰিছিল। এতিয়া হয়তো আপুনিও ভাবিছে এটা গ্ৰুপত ID কাৰ্ড হেৰুৱা পোষ্টটো কিয় আপলোড দিছে। এতিয়া ইয়াতে থকা ID নাম্বাৰটোলৈ ভালকে মন কৰক। এই ID নাম্বাৰটোকে ব্যৱহাৰ কৰি পেলাই কংগ্ৰেছৰ ফালৰ পৰা ইউনাইটেড আৰব এমিৰেটছৰ এই বিশেষ পাছপোৰ্টখন ৰিণিকী ভূঞা শৰ্মাৰ নামত নিৰ্মাণ কৰিলে। ইয়াতে প্ৰথম কথা নেশ্যনেল ID কাৰ্ড বুলিও লিখা নাই, তেওঁলোকে ডাইৰেক্টলি গোল্ডেন কাৰ্ড বুলি লিখি দিছে। সাধাৰণতে ইউনাইটেড আৰব এমিৰেটছত যদি কোনোবাই কিবা ইনভেষ্টমেণ্ট কৰিবলৈ যায় তেতিয়া এখন গোল্ডেন কাৰ্ড তেওঁলোকক দিব পাৰে বা ভাৰতীয় নাগৰিক বা আন নাগৰিকে সেই গোল্ডেন কাৰ্ড ক্ৰয় কৰিব পাৰে, কিন্তু তাতে গোল্ডেন কাৰ্ড বুলি লিখা নাথাকে, তাতে নেশ্যনেল ID কাৰ্ড বুলি লিখা থাকে। সেই হেৰাই যোৱা পাকিস্তানী গ্ৰুপত থকা সেই IDটো ব্যৱহাৰ কৰি ৰিণিকী ভূঞা শৰ্মাৰ এই বিশেষ UAEৰ ৰেচিডেণ্ট কাৰ্ডখন নিৰ্মাণ কৰিছে। ফটোশ্বপৰ জৰিয়তে এটা যদি ডেমনষ্ট্ৰেশ্যনো চাব বিচাৰে কেনেকৈ ধুনীয়াকৈ এইখন ফটোশ্বপত নিৰ্মাণ কৰিব পাৰে, ইতিমধ্যে ইয়াৰে ডেমনষ্ট্ৰেশ্যন হিমন্ত বিশ্ব শৰ্মাৰ টীমৰ ফালৰ পৰা দিয়া হৈছে। প্ৰথমখন যিখন পাছপোৰ্টৰ জৰিয়তে তেওঁলোকে এই কথাটোৰ দাবী কৰিছে যে ডুবাইত কোনো প্ৰপাৰ্টি আছে, সেই কথা ইতিমধ্যে নাকচ হৈছে। এতিয়া দ্বিতীয়খন পাছপোৰ্টলৈ আহক, যিখন পাছপোৰ্ট ইজিপ্তৰ বুলি পৱন খেৰাই অভিযোগ কৰিছে। এই ইজিপ্তৰ পাছপোৰ্টখনত যদি আপুনি ভালকৈ মন কৰে,
মেচিন ৰিডেবল জোন অৰ্থাৎ MRG বুলি যিটো কয়, যিটো বাৰকোড হিচাপে পাছপোৰ্টখনৰ তলত থাকে, সেয়া সম্পূৰ্ণভাৱে মিছমেচ কৰিছে। প্লেচ অফ বাৰ্থ সাধাৰণতে জেগাডোখৰৰ চহৰখনৰ নাম থাকে, তাতে ইণ্ডিয়ান বুলি লিখা আছে। পৱন খেৰাৰ টীমটোৱে ধুনীয়াকৈ মেনিপুলেট কৰিলে, খালি ইংৰাজীখিনিহে সলনি কৰিলে, তাতে লিখা আৰবিকটো সলনি কৰিব পাহৰিলে। সেই আৰবিকক আপুনি গুগল ট্ৰান্সলেট কৰি বিচাৰি চালে এটা চাঞ্চল্যকৰ তথ্য পাব যে এই পাছপোৰ্টখনো ৰিণিকী ভূঞাৰ নহয়, আনকি ইজিপ্তত থকা এগৰাকী তাৰে বাসিন্দা নাম মিছ নিহাদ ইব্ৰাহিম আল ছায়েদ আল নাগাৰ। এই মহিলাগৰাকীৰ পাছপোৰ্টক সম্পূৰ্ণভাৱে মেনিপুলেট কৰি ফটোশ্বপ কৰি তাতে ৰিণিকী ভূঞা শৰ্মাৰ ফটোখন লগাই দিয়া হ'ল। অৰ্থাৎ যি ইজিপ্তৰ নাম লৈ UAE তেওঁলোকে ৰেচিডেণ্ট চাৰ্টিফিকেট পোৱা বুলি অভিযোগ কৰিছে, সেই ইজিপ্তৰ নথিপত্ৰ বা সেই পাছপোৰ্টখনে আন কাৰোবাৰ আছিল। UAEত থকা পাছপোৰ্টখন ইতিমধ্যে বা ID কাৰ্ড ইতিমধ্যে আমি দেখালোঁ যে আনৰে আছিল। এইবোৰকে ধৰি গোটেই পাছপোৰ্টখনত যদি চাই এটাৰ পিছত এটা ভুল আপোনালোকে দেখিব আৰু প্ৰকৃততে গম পাব সেই পাছপোৰ্ট সত্য নহয়, সেই পাছপোৰ্ট প্ৰকৃততে ফটোশ্বপে হয়। এতিয়া ইয়াক লৈ পালে সামাজিক মাধ্যমত আলোচনা। কংগ্ৰেছৰ IT চেলে আৰম্ভ কৰাৰ পূৰ্বে কালি নিশাতে এই প্ৰেছ কনফাৰেন্সখন সম্বোধন কৰাৰ পিছতে কালি মাজনিশা ৰিণিকী ভূঞা শৰ্মা পাণবজাৰ পুলিচ ষ্টেচনত গৈ পেলাই এখন এজাহাৰ দাখিল কৰে। এতিয়া বহুতে ভাবিছে এয়া কেৱল মানহানি গোচৰহে হ'ব, অৰ্থাৎ চিভিল বা ক্ৰিমিনেল ডিফেমেশ্যন কেছহে হ'ব। কিন্তু চাবলৈ গ'লে BNSৰ আধাৰত কেইবাটাও ছেকশ্যন ইয়াতে লাগু হ'ব, যাৰ কাৰণে আমি ক'ব পাৰোঁ যে পৱন খেৰাৰ ওপৰত গুৰুত্বপূৰ্ণ এটা গোচৰ ৰুজু কৰাটো অসাধাৰণ কথা নহ'ব। কেইটামান গুৰুত্বপূৰ্ণ গোচৰ হৈছে BNSৰ 335 এখন ভুৱা নথিপত্ৰ নিৰ্মাণ কৰা, BNSৰ ছেকশ্যন 336 ফ্ৰজাৰী, 337 ফ্ৰজাৰী অফ অফিচিয়েল ডকুমেণ্ট, অৰ্থাৎ আপুনি আধাৰ কাৰ্ড ভোটাৰ ID কাৰ্ডৰ নিচিনা গভৰ্ণমেণ্ট ইছ্যুড চাৰ্টিফিকেট ফ্ৰজাৰী অৰ্থাৎ কোনো ধৰণে ফ্ৰড কৰিব নোৱাৰে, আৰু ছেকশ্যন 339 340 পজেশ্যন অফ ফেক বা ফ্ৰড IDs আৰু সেই বস্তুটোক নিজৰ লগত অৰিজিনেল কপি হিচাপে ৰাখা। এই কেইবাটাও ধাৰাত ইতিমধ্যে পৱন খেৰাৰ ওপৰত গোচৰ ৰুজু হ'ব বুলি আমি খবৰ লাভ কৰিছোঁ, যাৰ কাৰণে বৰ্তমান সময়ত পৱন খেৰা অসমতে নাই। এতিয়া ইয়াক আৰু শক্তিশালীভাৱে উপস্থাপন কৰিবলৈ আজি ৰাতিপুৱাৰ ভাগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এখন প্ৰেছ কনফাৰেন্স সম্বোধন কৰে। প্ৰেছ কনফাৰেন্সত প্ৰথমে এই গোটেইখিনি কথা বুজায় যে কেনেকৈ এই গোটেইখিনি বস্তু ভুৱা, কেনেকৈ ইয়াক নিৰ্মাণ কৰিব পাৰি, আৰু গৌৰৱ গগৈ বা পৱন খেৰাৰ পৰা কৈ থকা যে ষ্টেট অফ ৱমিঙত প্ৰায় 50,000 কোটি টকাৰ প্ৰপাৰ্টি আছে আৰু তাতে এটা বিশেষ কোম্পানী আছে, সেই কথাক বুজাবলৈ হিমন্ত বিশ্ব শৰ্মাৰ টীমৰ ফালৰ পৰাও USৰ এই ষ্টেট অফ ৱমিঙত গৌৰৱ এলিজাবেথ 786 নামৰ আন এখন LLC নিৰ্মাণ কৰি দিলে প্ৰায় $199, অৰ্থাৎ অসমৰ হিচাপত চালে প্ৰায় 18,000 টকাতকৈও কম। 18,000 টকাত কোনো ধৰণৰ লেনদেন, কোনো ধৰণৰ লিগেল ঝামেলা নোহোৱাকৈ ষ্টেট অফ ৱমিঙত আপুনিও এটা কোম্পানী নিৰ্মাণ কৰিব পাৰি, যি ধৰণে আজি হিমন্ত বিশ্ব শৰ্মাৰ এই টীমটোৱে গৌৰৱ গগৈ এলিজাবেথক সম্বোধন আৰু সন্মান কৰি তাতেও এটা কোম্পানী নিৰ্মাণ কৰি দিলে। এতিয়া বহুতে কোৱা আৰম্ভ কৰিলে যে হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ নামটো লৈ পেলাই কেনেকৈ ফ্ৰড কোম্পানী নিৰ্মাণ কৰিব। এই কথাটোক লৈ সামাজিক মাধ্যম বিশেষকৈ টুইটাৰত খুব আলোচনা হৈ আছে। টুইটাৰত বহুতে কৈ আছিল এয়া সম্ভৱ নহয়, গ্ৰকক প্ৰশ্নটো কৰিছিল। অসমত এটা ধাৰণা হৈছে যে ৰিচাৰ্চ মানে আজিকালি ChatGPT, ৰিচাৰ্চ মানে গ্ৰকক সোধা। সেলফ ৰিচাৰ্চৰ সেই বস্তুটো সম্পূৰ্ণ নাইকিয়া হৈ গ'ল। AI কৈ দিয়া আৰু AI পদ্ধতি নুবুজাকৈ AI সম্পূৰ্ণভাৱে বিশ্বাস কৰা এটা নতুন প্ৰজন্মও আহিছে। কিন্তু এনেকুৱা এটা সময়ত গ্ৰকক এই প্ৰশ্নটো সোধাত গ্ৰকে নিজেই ওলোটাই ক'লে যে এয়া কোনো ক্ৰিমিনেল অফেন্স নহয়, কিয়নো এটা এলিগেশ্যনৰ এগেইনষ্টত কেনেকৈ ফ্ৰডুলেণ্ট কাম কৰিব পাৰে তাৰে ডেমনষ্ট্ৰেশ্যনহে এই গ্ৰুপটোৰ পৰা আগবঢ়াইছিল। এনেকুৱা ধৰণৰ ঘটনা USত কেইবাবাৰো হৈছিল, কিয়নো ষ্টেট অফ ৱমিঙত কোনো ধৰণৰ লিগেল টেক্সেছ দিব নালাগে, যাৰ কাৰণে বহুতে বিশেষকৈ USৰ বাহিৰত থকা মানুহে তাতে প্ৰপাৰ্টি ক্ৰয় কৰে। ৰিণিকী ভূঞা শৰ্মায়ো আনকি গৌৰৱ গগৈক সমালোচনা কৰিব পৰা হ'ল। এইবাৰ প্ৰথমবাৰৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰেও ৰিণিকী ভূঞা শৰ্মাই গৌৰৱ গগৈ সোধা কিছুমান প্ৰশ্নৰ উত্তৰ দিলে। প্ৰথমে গৌৰৱ গগৈ গোটেই কথা, গোটেই মেণ্ডেটখিনি সলাই কেইটামান প্ৰশ্ন উত্থাপন কৰে। প্ৰথম প্ৰশ্ন যে মুখ্যমন্ত্ৰীৰ পত্নীৰ গোল্ডেন ভিজা আছেনে নাই ডুবাইৰ কাৰণে, গোল্ডেন ভিজাখন ইণ্ডিয়ান পাছপৰ্টত আছেনে নাই, আপুনি মন কৰিব কেনেকৈ কথা সলালে। পৱন খেৰাই কালি দিনটোৰলৈকে গোল্ডেন ভিজা ইজিপ্তৰ পাছপৰ্টত থকা বুলি কৈছিল। আজি ৰাতিপুৱাৰলৈকে সেই 3খন পাছপৰ্ট ভুৱা হোৱাৰ পিছতে এতিয়া গৌৰৱ গগৈ প্ৰসংগ সলাই পেলাই কয় গোল্ডেন ভিজা ইণ্ডিয়ান পাছপৰ্টত আছেনে নাই। গৌৰৱ গগৈ প্ৰশ্ন কৰে যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কোনো সম্পত্তি ডুবাইত আছেনে নাই।
তেওঁ প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী কোনো সদস্যই কোনো ধৰণৰ ব্যৱসায় বৈদেশিক ৰাজ্যত কৰে নে নাই। তেওঁ প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী এতিয়ালৈকে নিজৰ ফেমিলিৰ এই থকা প্ৰপাৰ্টি যদি আছে তাক ইলেকশ্যন এফিডেভিটত কিয় দেখুওৱা নাই। ইয়াৰে প্ৰশ্নৰ উত্তৰ দিয়ে ৰিণিকী ভূঞা শৰ্মাই। ৰিণিকী ভূঞা শৰ্মাই কয় যে তেওঁৰ পৰিয়াল, তেওঁৰ কোনো সন্তানৰ কোনো ধৰণৰ বিজনেছ ইণ্টাৰেষ্ট বা এছেট ডুবাই বা ভাৰতৰ বাহিৰে কোনো স্থানতে নাই। কিন্তু এইবাৰ প্ৰশ্ন ওলোটাই গৌৰৱ গগৈক কৰে যে গৌৰৱ গগৈ এই কথাটো ডিছক্ল'জ কৰিব লাগে তেওঁৰ পত্নী যেতিয়া পাকিস্তানত কাম কৰি আছিল সেই সময়ত তাতে তেওঁৰ পাকিস্তানত বেংক একাউণ্ট আছিল নে নাই। ইতিমধ্যে এই পাকিস্তানৰ লিংক সম্পৰ্কে গৌৰৱ গগৈ কোনো ধৰণৰ খোলাচা, কোনো ধৰণৰ উত্তৰ দিয়া নাই। এই ধৰণৰ কথা সামাজিক মাধ্যমত চলি থাকে। এতিয়া কথাটো হৈছে এই যে ঘটনাবোৰ হ'ল অসমৰ ডাঙৰ ডাঙৰ মিডিয়া হাউচত, এখন ডাঙৰ বাতৰি কাকতত খুব ডাঙৰ ডাঙৰ আৰ্টিকেল থাকিলে 50,000 কোটি টকা আজিৰ পৰা কেৱল 3টা দিন পূৰ্বে নিৰ্মাণ কৰা এখন ফাৰ্মত এক নিশাৰ ভিতৰত জমা দিয়াটো সম্ভৱ নেকি? এই পৱন খেৰা বা এই মানুহখিনিয়ে অসমৰ মানুহক মূৰ্খ বুলি ভাবিছে নেকি? যি সময়ত এই কথা প্ৰমাণিত হ'ল যে তেওঁলোক নিজেই জধা মূৰ্খ। অসমৰ ৰাজনীতিক ইমান বিকৃত কৰি পেলালে যে এতিয়া ভুৱা নথি পত্ৰ লৈ অসমৰ মানুহক এই কথা বুজায় এনেকৈ তেওঁলোকে চৰকাৰ নিৰ্মাণ কৰিব খুজিছে। বৰ্তমান সময়ত সামাজিক মাধ্যমত তেওঁলোকে এড স্পেণ্ডিং কমাই দিয়াৰ কথা আমি শুনিছোঁ। যেতিয়া কথাবোৰ প্ৰমাণ হৈ গ'ল আজিও অসমত থকা কিছুমান কংগ্ৰেছ লিডাৰৰ টুইটাৰ হেণ্ডেলৰ পৰা এইবোৰ কথা কালি আলোচনা হোৱা কথা আজি শ্বেয়াৰ হৈ আছে। কংগ্ৰেছৰ কোনোবাই যদি এই ভিডিঅ'টো চাই আছে তেওঁলোকে যি ছ'চিয়েল মিডিয়া টীম হায়াৰ কৰিছে তেওঁলোকক আপোনালোকে কামৰ পৰা ওলাই দিয়ক, কিয়নো তেওঁলোকে আপোনাৰ কাম থকাখিনিও নষ্ট কৰি পেলালে। ইনক্লুজিভ মাইণ্ডছ নামৰ এটা বিশেষ অৰ্গেনাইজেশ্যন থিংক টেংক এটাক হায়াৰ কৰিছিল কংগ্ৰেছে। সেই থিংক টেংকটোৱে সম্পূৰ্ণ ধ্বংস কৰি পেলালে এই কংগ্ৰেছৰ গোটেই কেম্পেইনটোক। বাৰম্বাৰ জুবিন গাৰ্গৰ ইছ্যুটোক ইলেকশ্যনৰ ইছ্যু বনোৱাৰ কাৰণে অনুৰোধ জনালে, যে আনকি নিজৰ ইলেকশ্যন মেনিফেষ্টোটো জুবিন গাৰ্গৰ নাম অন্তৰ্ভুক্ত কৰিছে। আজি আচৰিত পোষ্ট এটা ফেচবুকত দেখিলোঁ। লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদে এতিয়া প্ৰশ্ন কৰিছে যে 3খন ভুৱা প্ৰপাৰ্টি নাই। এই যে তথ্যবোৰ ভুৱা বুলি মুখ্যমন্ত্ৰীয়ে গম পালে প্ৰাণৰ শিল্পীজনৰ কথা গম পাব নোৱাৰিলে। মোৰ এতিয়াও মনত পৰে লুৰিণজ্যোতি গগৈৰ এই নতুন দলটোৰ কথা জুবিন গাৰ্গে কি বুলি কৈছিল। কংগ্ৰেছো নহয়, এজিপিও নহয়, আৰু এটা কি নতুন ওলাইছিলে যে কি নাম, হা কিবা ফটোৱা পাৰ্টি এটা যে কি নাম, এজেপি। ফটোৱাই হয়তো মূলত কাম কৰিব আছে, পাৰ্টি খোলে কাম লাগে। আৰু এনেকৈ অসমৰ ৰাজনীতি চলি আছে। আজি 6 তাৰিখ, কালি হয়তো অন্তিমটো দিন, কালি সন্ধিয়াৰ পৰাই নিৰ্বাচনৰ প্ৰচাৰবোৰ বন্ধ হৈ যাব। কিন্তু এনেকুৱা ধৰণৰ ৰাজনীতি অসমত আমি দেখা নাছিলোঁ বুলি ক'লেও ভুল পোৱা নহয়। অসমত এনেকুৱা ধৰণৰ ৰাজনীতি হৈছিল। তৰুণ গগৈ চৰকাৰৰ দিনত প্ৰয়াত মুখ্যমন্ত্ৰীৰ সময়ত অখিল গগৈ অভিযোগ কৰিছিল যে US-ত তৰুণ গগৈদেৱৰ প্ৰপাৰ্টি আছে। সেই সময়ত ডাঙৰ ডাঙৰ নথি পত্ৰ লৈ তেওঁ সংবাদমেল দিছিল। আমি সৰু আছিলোঁ যদিও আমি চাইছিলোঁ, কাৰণ ৰাজনীতি তেতিয়াই ভাল লাগিছিল। সেই তেতিয়া হয়তো AI থকা হ'লে তেওঁ নিৰ্মাণ কৰি দিলে হয় এই ফটো, এই পাছপৰ্ট। সেই সময়ত নোৱাৰিলে। আজি সামাজিক মাধ্যম থকাৰ কাৰণে হয়তো ইমানখিনি হ'লেও তেওঁলোকে মাইলেজ পালে। কিন্তু অপ্ৰিয় যদি সত্য, ভুৱা কথা লৈ পালে, ভুৱা নথি পত্ৰ লৈ পালে এটা প্ৰজন্ম, এটা ভোট বেংক, এটা ভোটাৰক এনেকৈ মিছলিড কৰাটো কোনো ধৰণে কোনো ৰাজনীতিৰ কাৰণে গ্ৰহণযোগ্য নহয়। পৰিয়ালক টাৰ্গেট কৰিছে কৰক, কাৰণ সেয়া নতুন কথাও নহয়। তাৰে ভুক্তভোগী কোনোবা এটা সময়ত আমিও হৈছোঁ। আজিৰ তাৰিখত বহুতে কয় কেণ্ডিডেটৰ ওপৰত চকু দিব লাগে, পৰিয়ালৰ ওপৰত চকু দিব নালাগে। কিন্তু সেই কেণ্ডিডেটৰ পৰিয়ালে যেতিয়া আমাৰ ওপৰত চকু দিয়ে সেই কথা কিন্তু কোনো নেদেখে। সেইকাৰণে মই বাৰে বাৰে এই কথাটো কওঁ, আকৌ বাৰে বাৰে এই কথাটো ক'ম, পৰিয়ালৰ ওপৰত, নিজৰ ওপৰত নহাৰলৈকে কাৰো একো আপত্তি নহয়। যেতিয়া পৰিয়ালৰ কথা কাৰোবাৰ ওপৰত আহি যায় সেই কাৰোবাৰ তেতিয়াহে আপত্তি হয়। তেওঁলোকে আঙুলি দেখুৱাই থাকিলে তেতিয়ালৈ কোনো আপত্তি নহয়। অসমত পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আজি নহয়, চলি আছে আৰু হয়তো আজীৱন চলিব, কাৰণ আমাৰ সমাজখন তেনেকৈয়ে গঠন কৰা হৈছে। সামাজিক মাধ্যমত আমি লেকচাৰ মাৰি বিৰাট ভাল পাওঁ। আমাৰ লেকচাৰত আমি ৰাজনীতিত, আমি গণতন্ত্ৰৰ কথা পাতি ভাল পাওঁ। কিন্তু অপ্ৰিয় যদি সত্য, সমাজত সেই ছ'চিয়েল মিডিয়াৰ, সেই সামাজিক মাধ্যমৰ ৰিফ্লেকশ্যন আজিলৈ গৈ পোৱা নাই। গ্ৰাউণ্ড ৰিয়েলিটি আৰু ছ'চিয়েল ৰিয়েলিটি যে বেলেগ, এই কথাই ইয়াক প্ৰমাণ কৰে। কমেণ্ট ছেকশ্যনত এই গোটেই ঘটনাৰ ওপৰত আপোনালোকৰ মতামত লিখিবলৈ নাপাহৰিব। কংগ্ৰেছে এই এক্সপ'জটো কৰি নিজকে এক্সপ'জ কৰাই এটা ছেল্ফ গ'ল দি বিজেপিকে এডভান্টেজ দিলে নে এই কথাটো ঠিকে আছিল যে ভুৱা পাছপৰ্ট লৈ পালে এনেকৈ অভিযোগ দি বিভ্ৰান্তিৰ সৃষ্টি কৰি আমি ৰাজনীতি কৰোঁ। আপোনাৰ মতামত জনাব, আমি পঢ়িম। এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।